নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই আপোনালোকৰ ৰেডিঅ' বন্ধু নৱজিৎ শৰ্মাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। প্ৰতিটো সংখ্যাৰ আঁৰত থাকে এটি কাহিনী, প্ৰতিটো তথ্যৰ আঁৰত থাকে এটি সত্য, আৰু সেই কাহিনী বৰ্ণনা আৰু সত্য অন্বেষণৰ বাবে যি সাধনাই আমাক সহায় কৰে তাকেই কোৱা হয় পৰিসংখ্যা। প্ৰিয় শ্ৰোতা, আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। মহান বিজ্ঞানী, চিন্তাবিদ আৰু ভাৰতীয় পৰিসংখ্যা ক্ষেত্ৰৰ পথ প্ৰদৰ্শক প্ৰফেচৰ প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ জন্মদিনক স্মৰণ কৰিবলৈ উদযাপিত হয় ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। আজিৰ দিনটো কেৱল সংখ্যাৰ স্মৰণ নহয়, ই হৈছে সমাজৰ বাস্তৱ প্ৰতিচ্ছবি, নীতি নিৰ্ধাৰণৰ আঁচনি আৰু আগন্তুক ভৱিষ্যতৰ এক গুৰুত্বপূৰ্ণ দিশ চিন্তাৰ দিন। পৰিসংখ্যা এটা এনে শক্তিশালী অস্ত্ৰ যাৰ জৰিয়তে দেশ, জনতা আৰু সিদ্ধান্ত একেলগে জড়িত হৈ থাকে। আজিৰ অনুষ্ঠানত সেয়ে আমি আলোচনা কৰিম পৰিসংখ্যাৰ গভীৰ অৰ্থ, ইয়াৰ ইতিহাস, আজিৰ সময়ত প্ৰাসংগিকতা আৰু আগন্তুক প্ৰজন্মৰ বাবে ইয়াৰ সম্ভাৱনাৰ বিষয়ে। আৰু এই সকলো কথা জানিবলৈ আমি আহি উপস্থিত হৈছোহি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগত। আমাৰ লগত আছে এই বিভাগৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ক্ৰমে ডক্টৰ অৰুন্ধতী ডেকানাথ, তেখেত এই বিভাগৰ মুৰব্বী অধ্যাপিকা, লগতে ডক্টৰ লৱ সন্দিকৈ, ডক্টৰ গিৰীন শইকীয়া আৰু ডক্টৰ মনীষ পাটোৱাৰী। আমি তেওঁলোকৰ লগত পৰিসংখ্যাৰ সম্পৰ্কে বিভিন্ন কথা পাতিম, লগতে বুজিবলৈ চেষ্টা কৰিম অংকৰ আঁৰৰ সমাজ, তথ্যৰ আঁৰৰ তত্ত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ আঁৰৰ গাণিতিক যুক্তিৰ বিষয়ে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে পোনপ্ৰথমে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে শ্ৰদ্ধাৰ অৰুন্ধতী বাইদেউ, আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ। আমি ইতিমধ্যে জানো প্ৰশান্ত চন্দ্ৰ মহালানবিছক শ্ৰদ্ধা জনাই তেখেতৰ জন্মৰ দিনটোত এই ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন কৰা হয়। এই দিৱসৰ বাৰু গুৰুত্ব কি, লগতে তেখেতে কেনেধৰণৰ অৱদান আগবঢ়াইছিল? নমস্কাৰ। 29 জুন পৰিসংখ্যা দিৱস হিচাপে 2007 চনৰ পৰা পালন কৰি অহা হৈছে, কিয়নো এই দিনটোত প্ৰফেচাৰ ডক্টৰ প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1893 চনত কলিকতাত। তেখেত বিশেষকৈ পদাৰ্থ বিজ্ঞানৰ এজন স্নাতক ইংলেণ্ডৰ কিংছ কলেজত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা 1915 পদাৰ্থ বিজ্ঞান ও গণিত শাস্ত্ৰত তেওঁ মাষ্টাৰ ডিগ্ৰী লাভ কৰে। সেই সময়তে তেখেতে পৰিসংখ্যা বিজ্ঞান বিভাগতো অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰে, আৰু তেতিয়াৰ পৰাই তেখেতৰ এই বিষয়টোৰ লগত এটা সম্বন্ধ গঠন হয়। তেখেতে এই পৰিসংখ্যা বিজ্ঞান বিষয়টোৰ ওপৰত যথেষ্ট কৰ্ম আমাৰ ভাৰতীয় অৰ্থনীতিলৈ আগবঢ়াই থৈ গৈছে, আৰু সেই উদ্দেশ্যে তেখেতে 17 ডিচেম্বৰ 1931 চনত কলিকতাত ISI স্থাপন কৰে। আৰু এই ISI হ'ল এটা অট'নমাছ বডি, আৰু এই বডিটোৱে পৰিসংখ্যা বিজ্ঞানৰ ক্ষেত্ৰত যথেষ্ট কৰ্ম কৰিছে বৰ্তমানলৈকে। আৰু তাৰ পিছত আমাৰ যি পঞ্চবাৰ্ষিক পৰিকল্পনা আহিল, এই পৰিকল্পনাৰ মূল মানুহজনেই হ'ল ডক্টৰ PC মহালানবিছ। সেই হিচাপে তেওঁৰ জন্মদিনটোত 2007 চনৰ পৰা ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয়। আৰু ইয়াৰ গুৰুত্ব এই কাৰণেই যে জনসাধাৰণৰ মাজত, বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত এই পৰিসংখ্যা বিজ্ঞান বিষয়টোৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁলোকক অৱগত কৰা বা তেওঁলোকৰ মাজত জাগৰণৰ সৃষ্টি কৰা, সেইটোৱে হৈছে এই দিৱসৰ পালন কৰাৰ মূল উদ্দেশ্য। পৰিসংখ্যা বিজ্ঞানৰ আমাৰ দৈনন্দিন যি জীৱন যাপন, এই জীৱন যাপনত কেনেধৰণে ই আমাৰ জীৱনত প্ৰভাৱ পেলায়? দৈনন্দিন জগতখনত আমাৰ চৌপাশে যি ঘটি আছে তাৰ সঠিক খবৰ আমি পৰিসংখ্যা বিজ্ঞানৰ সহায়তে জানিব পাৰোঁ। যেনে ধৰক বতৰৰ আগলি বতৰা আমি পেপাৰখন চালেই জানিব পাৰোঁ। গৱেষণা কৰাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞান বিভাগে গৱেষকসকলক বিশেষভাৱে সহায় কৰে তেখেতসকলৰ তথ্যসমূহ বিশ্লেষণ কৰাৰ ক্ষেত্ৰত, লগতে সেই তথ্যসমূহ এটা সিদ্ধান্তত পৰিণত কৰিবৰ বাবে এই বিষয়ে যথেষ্টখিনি সহায় কৰে।
লগতে বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত এই পৰিসংখ্যা বিজ্ঞান বিভাগে এটা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ বীমা সম্বন্ধীয় যিবিলাক সংকট আছে এই সংকটবিলাক দূৰীকৰণৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানৰ সহায় অতি জৰুৰী। লগতে বাণিজ্যিক সামগ্ৰীসমূহ যিসমূহ আমাৰ বজাৰলৈ আহে তাৰ মান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানে বৰ গুৰুত্ব প্ৰদান কৰি আহিছে। ধন্যবাদ বাইদেউ। এইবাৰ আমি কথা পাতিবলৈ আগবাঢ়িছোঁ ডক্টৰ লৱ সন্দিকৈ ছাৰৰ সৈতে। ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিম পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যয়ন কৰি এজন ছাত্ৰ বা ছাত্ৰীয়ে কেনেধৰণৰ কেৰিয়াৰ গঢ় দিব পাৰে? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া কেৰিয়াৰ কথাটো আহিল যেতিয়া, এতিয়া আপোনাৰ প্ৰশ্নটো হৈছে পৰিসংখ্যা বিজ্ঞান বিষয়টো পঢ়াৰ পাছত আমাৰ ছাত্ৰ ছাত্ৰী কেনেধৰণে উপকৃত হ'ব বা কি কি ধৰণৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। এতিয়া প্ৰথম কথাটো হ'ল যে এজন ছাত্ৰ বা ছাত্ৰীয়ে বা গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমাৰ বিশেষকৈ কেৰিয়াৰ ক্ষেত্ৰ বুলি ক'লে মেইনলি আমাৰ চৰকাৰী চাকৰি ক্ষেত্ৰখনলৈ আগবাঢ়ে বা প্ৰধানকৈ গুৰুত্ব আৰোপ কৰে। এতিয়া চৰকাৰী বিভাগ বুলি ক'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত মেইনলি একাডেমিক ক্ষেত্ৰখনত তেওঁলোকৰ শিক্ষকতা বৃত্তিটো মেইনলি তেওঁলোকে প্ৰাধান্য দিব বিচাৰে। চ' একাডেমিক ক্ষেত্ৰখনত মেইনলি আমাৰ প্ৰাইমেৰী লেভেলৰ পৰা আৰম্ভ কৰি কলেজ, ইউনিভাৰ্চিটি বা ৰিচাৰ্চ লেভেল সকলো ক্ষেত্ৰতে তেওঁলোক অন্তৰ্ভুক্ত হ'ব পাৰে। এতিয়া মই আহোঁ যিসকল ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আমাৰ একাডেমিক ক্ষেত্ৰখনৰ বাহিৰেও বেলেগত জড়িত হ'ব বিচাৰে বা গভৰ্ণমেণ্ট ছেক্টৰ, APSC অসম লোকসেৱা আয়োগে আমাৰ স্পেচিয়েলি পৰিসংখ্যা বিজ্ঞান বিভাগৰ বাবে পতা APDCL একাউণ্ট অফিচাৰ, যি নেকি এই পৰীক্ষাটো আমাৰ মেইনলি ষ্টেটিষ্টিক্স, কমাৰ্চ আৰু মেথমেটিক্স এই তিনিওটা ষ্ট্ৰীমৰ পৰাই দিব পৰা যায়। কিন্তু আমাৰ ষ্টুডেণ্টছবিলাক এই ক্ষেত্ৰত এৱাৰনেছ নহয়। আৰু তেনেকৈ AGCLৰ পৰীক্ষাটো তেনেকৈ ষ্টেটিষ্টিক্স, কমাৰ্চ আৰু মেথমেটিক্স আৰু তেওঁলোকৰ কাৰণে স্পেচিয়েলি পতা হয়। এইখিনি পৰীক্ষা আমাৰ বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকল ইমান বেছি অৱগত নহয়। আৰু আমাৰ APSC আৰু কিছুমান পৰীক্ষা পাতে, ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ, ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, এইটো ফাইনেন্স ডিপাৰ্টমেণ্টে পাতে। আৰু তেনেকৈ আমি যদি যাওঁ চেণ্ট্ৰেল লেভেললৈ যাওঁ, চেণ্ট্ৰেল লেভেলৰ ক্ষেত্ৰত SSCয়ে কণ্ডাক্ট কৰে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, ফিল্ড অফিচাৰ আৰু বিভিন্ন ধৰণৰ বেংকিং ছেক্টৰটো আমাৰ ষ্টেটিষ্টিক্সৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে খুব সহজ হয়। তো এতিয়া আহোঁ মই UPSCৰ ক্ষেত্ৰত। এতিয়া UPSCয়ে আমাৰ স্পেচিয়েলি ষ্টেটিষ্টিক্সৰ কাৰণে এটা পৰীক্ষা পাতে, ISS ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচ বুলি কোৱা হয়। আৰু তেনেকৈ আমাৰ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পাতে গ্ৰেড B চাইণ্টিফিক অফিচাৰ, এইটো স্পেচিয়েলি ষ্টেটিষ্টিক্সৰ বাবে। এতিয়া মই আহোঁ আপোনাৰ প্ৰাইভেট ছেক্টৰৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ, য'ত নেকি আমাৰ ষ্টেটিষ্টিক্সৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আধুনিক যুগত তথ্য আৰু ডাটাৰ ওপৰত আধাৰিত সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বাবে পৰিসংখ্যাৰ পেছাগত সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। এতিয়া ই কেৱল একাডেমিক ক্ষেত্ৰৰ ভিতৰত সীমাবদ্ধ হৈ থকা নাই, ই বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানী, ডাঙৰ কোম্পানীৰ ক্ষেত্ৰত ডাটা এনালাইচিছ হিচাপে ডাটা বিশ্লেষণ কৰাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞান বিভাগৰ যথেষ্ট অৰিহণা আছে। পৰিসংখ্যা বিজ্ঞান বিভাগ পঢ়া ছাত্ৰ ছাত্ৰীসকলে এটা কথা অৱগত নহয়, যিহেতু এতিয়া ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচ যেনেকৈ এটা UPSCয়ে কণ্ডাক্ট কৰে, আৰু এটা হ'ল ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, যিটো আমাৰ বৰ্তমান তেজপুৰত এটা চেণ্টাৰ আছে, যিটো আমাৰ ISI বুলি কোৱা যায়, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট। এইটো আমাৰ কলকাতাৰ এটা ব্ৰাঞ্চ হয়। চ' গতিকে আমাৰ এই ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট তেজপুৰ ব্ৰাঞ্চত স্পেচিয়েলি নৰ্থ ইষ্ট ষ্টুডেণ্টৰ কাৰণে আমাৰ কিছুমান বিশেষ সুবিধা আছে। তাতে এটা আমাৰ গ্ৰেজুৱেশ্যন কৰাৰ পাছত তাতে এটা এণ্ট্ৰেঞ্চ হয়, আৰু সেই এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰাৰ পাছত 1 year এটা ডিপ্ল'মা কোৰ্চ হয়, আৰু যি নেকি আপোনাৰ প্ৰতি মাহে এটা ষ্টাইপেণ্ডো পোৱা যায়। ধন্যবাদ ছাৰ। আমি পুনৰ অৰুন্ধতী ডেকানাথ বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ, ছাৰে ইতিমধ্যে জনাইছে যে পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যয়ন কৰি বিভিন্ন ধৰণৰ কেৰিয়াৰ গঠন কৰিব পাৰি। আপোনালোকৰ বিভাগৰ পৰা তেনেধৰণৰ বিশেষ সুখ্যাতি লাভ কৰা কোনোবা ছাত্ৰ ছাত্ৰীৰ উদাহৰণ আছেনে বাৰু? বহুত আছে। আমাৰ এই বিভাগ স্থাপন হৈছিল 1965 চনতে সত্যেন্দ্ৰনাথ শৰ্মাৰ তত্বাৱধানত।
তাৰপিছত আহি শ্ৰীযুক্ত জিতেন্দ্ৰনাথ গোস্বামীদেৱে ইয়াত যোগদান কৰিলে। তাৰপিছত 1972 চনৰ পৰা আমাৰ এই বিভাগত মেজৰ পাঠ্যক্ৰম আৰম্ভ হয়। মেজৰ পাঠ্যক্ৰমৰ প্ৰথম বেচ পৰীক্ষা দিছে 1974ত, আৰু সেই বছৰে প্ৰথম শ্ৰেণীৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হয় হৰেন্দ্ৰনাথ বৰাদেৱ, যি নেকি 2015 চনত আমাৰ অসমৰ ইলেকশ্যন কমিশ্যনাৰ হিচাপে আছিলে। ইয়াৰ পিছতে আহিব দীপক চান্দ জৈনৰ কথা ভাৰতবৰ্ষৰ প্ৰায় সকলোৱে জানে। তেওঁ আমেৰিকাৰ কিলক স্কুল অফ মেনেজমেণ্টৰ ডিন হৈ আছিলে। তাৰ পৰা তেওঁ শচীন স্কুল অফ মেনেজমেণ্ট থাইলেণ্ডত বেংককত, তাৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। তাৰ উপৰিও আমাৰ বিভাগৰ পৰা বহু কেইজন ব্যক্তি বিভিন্ন বিশ্ববিদ্যালয়ত এতিয়া প্ৰফেচাৰ হিচাপে কৰ্মৰত হৈ আছে। তেনে 6জন ব্যক্তি আছে এতিয়া বৰ্তমানে কৰ্মৰত হয়, আৰু বিভিন্ন আমাৰ অসমৰ কলেজবিলাকত প্ৰায় 30জনৰ ওপৰ ব্যক্তি এতিয়া প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছে। সকলে মানে আপোনাৰ শিক্ষকতা বৃত্তিটো নলৈ আন বৃত্তিলৈ যায়। সেইবিলাকৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰথমেই আমি নাম ল'ব লাগিব ৰত্না সেনগুপ্তৰ কথা। তেখেতে ISS ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচৰ পৰীক্ষা, আৰু তেওঁৰ পাছতে স্বপ্নালী ভট্টাচাৰ্য বুলি আৰু এগৰাকী ISS 2গৰাকী পাছ কৰি তেওঁলোকে অল ইণ্ডিয়া লেভেল কৰ্মৰত হৈ আছিল। তাৰপিছত আপোনালোকৰ ৰেডিঅ'ৰ গুৱাহাটীৰ সঞ্চালক হৈ আহিছিলে ডক্টৰ মৌচুমী চক্ৰৱৰ্তীও আমাৰ বিভাগৰে ছাত্ৰী হয়। তেওঁ এই বিভাগৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ কৰিছিলে। ইয়াৰ পিছত যিবিলাক মাল্টিনেশ্যনেল কোম্পানী বা বেংকিং ছাৰ্ভিচত, সেই ক্ষেত্ৰত আমাৰ অসংখ্য ছাত্ৰ ছাত্ৰী আছে, অসুবিধা হ'ব সেইটো ক্ষেত্ৰত। আৰু এইমাত্ৰ লবহেন্দিকে আপোনাক যিটো ক'লে যে এই আমাৰ ISI অলৰেডি আমাৰ 4টা বেটছ তাৰ পৰা ওলাইছে, আৰু এইবাৰো আমাৰ 2জনে সেইটো ক্ষেত্ৰত ইণ্টাৰভিউ দি আহিছে। তাৰ উপৰিও বিভিন্ন বেংকিং ছেক্টৰতো আমাৰ বহু লোক এতিয়াও নিয়োজিত হৈ আছে। গতিকে এই বিভাগৰ পৰা বৰ্তমানলৈকে প্ৰায় 330মান ল'ৰা ছোৱালী ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেট হৈছে। ধন্যবাদ বাইদেউ। এইবাৰ আমি কথা পাতিবলৈ বিচাৰিছোঁ শ্ৰদ্ধাৰ ডক্টৰ গিৰীন শইকীয়া ছাৰৰ সৈতে। ছাৰ, স্বাধীনতা লাভৰ পাছৰ যি সময়ছোৱা, এই সময়ছোৱাত ভাৰতত পৰিসংখ্যা বিজ্ঞানৰ বিকাশ কেনেকৈ ৰাষ্ট্ৰীয় উন্নয়ন পৰিকল্পনাত সহায় কৰি আহিছে? হয়, ধন্যবাদ। স্বাধীনতা লাভৰ পিছত ভাৰতবৰ্ষত প্ৰশান্ত চন্দ্ৰ মহলানবী ছাৰৰ ভূমিকা যথেষ্ট বেছি আছিল। তেখেতে এই পৰিসংখ্যা বিজ্ঞান বিভাগৰ গুৰুত্ব বুজি তেওঁ 1931 চনতে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট তেওঁ কলিকতাত প্ৰথমখন স্থাপন কৰিছিলে। তেওঁ তাৰপিছত নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যনো তেওঁ 1950-51 চনৰ তেনেকুৱা তেওঁ প্ৰতিষ্ঠা কৰিছিলে। প্ৰথম যোনখন পঞ্চবাৰ্ষিকী পৰিকল্পনা আছিলে 5 year প্লেনিং কমিশ্যন, তাতে প্ৰথম আমাৰ কৃষিভিত্তিক যিখিনি যোজনা আছিলে সেইখিনি প্ৰথম ইমপ্লিমেণ্ট কৰিছিলে। তাৰ যে ছেকেণ্ড যোনখন আছিলে সেইখনতে মুখ্য ভূমিকা লৈছিলে প্ৰশান্ত চন্দ্ৰ মহলানবী ছাৰে। তেখেতৰ বহু একচুৱেলি দূৰদৰ্শিতাৰ কাৰণে তেতিয়াই দিনতে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক একচুৱেলি সেই ছেকেণ্ড প্লেনিং কমিশ্যনতে তেওঁলোকে আৰম্ভ কৰিছিলে। সেই পৰিসংখ্যাটোৱে আচলতে কেনেকুৱা কৰিছিলে যে সেই সময়ত, কাৰণ ভাৰতখন স্বাধীন হৈছিলে, স্বাধীন হোৱাৰ লগে লগে যথেষ্ট প্ৰত্যাহ্বান আছিলে আমাৰ যিখিনি চৰকাৰ আছিলে। চ' তেওঁলোকে কোনখন ৰাজ্যত শিক্ষিত হাৰ ক'ত কিমান, তাত দাৰিদ্ৰতা কোনখনত বেছি কোনখনত কম, বা কোনখনত শিক্ষিত হাৰ বেছি আছিলে, বা সেইখিনি গোটেইখিনি সঠিকভাৱে নিৰূপণ কৰিবৰ কাৰণে তেওঁলোকে তথ্যৰ ওপৰত ভিত্তি কৰিব লগা হৈছিলে। তেওঁলোকে বৈজ্ঞানিকভাৱে কেনেকৈ সেইখিনি অভাৰকাম কৰিব পাৰে তাৰ কথা ভাবিছিলে। সেইকাৰণে তেওঁলোকে প্লেনিং কমিশ্যন প্ৰতিষ্ঠা কৰিছিলে। তেওঁলোকে সেই তাৰ সহায়ত কিছুমান তেওঁলোকে কাৰ্যপ্ৰণালী সঠিকভাৱে তেওঁলোকে নিৰূপণ কৰিছিলে, আৰু সেইখিনি ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছিলে। 1970 চনৰ পাছৰ পৰাই আচলতে দৰিদ্ৰতাৰ মাপকাঠি আৰু লক্ষণভিত্তিক কিছুমান আঁচনি ভাৰত চৰকাৰে প্ৰণয়ন কৰিছিলে। তাৰপিছতে পৰিসংখ্যাৰ সহায়ত চৰকাৰে সেই দাৰিদ্ৰতাৰ সীমা নিৰ্ধাৰণ কৰে। তেতিয়াই যোনটো আমি আজিকালি কওঁ BPL, যোনটো বিল' পভাৰ্টি লাইন, পৰিয়ালখিনি একচুৱেলি তাতে চিনাক্তকৰণ কৰিছিলে। সেই চিনাক্তকৰণ কৰি সেই পৰিয়ালৰ কোনে কিমান খাদ্য, কাৰ কিমান জনমূৰি আয়, তেওঁলোকৰ স্বাস্থ্যৰ আঁচনি, সেইখিনি সেই
সংখ্যাৰ যোগেদি আচলতে তেওঁলোকে কাৰ্যপ্ৰণালীবোৰ নিৰ্ধাৰণ কৰি তাৰ ইমপ্লিমেণ্টেশ্যনত তেওঁলোকে গুৰুত্ব কৰিছিলে আৰু তাৰ লগে লগে ক'ত কেতিয়া আচলতে সেইখিনি অভাৰকাম কৰিবৰ কাৰণে আমাৰ পৰিসংখ্যাৰ কিছুমান এনালাইচিছ আমাৰ প্ৰয়োজন হৈছিলে সেইখিনি প্ৰয়োজন কৰিবলৈ ফুলফিল কৰিবলৈ তাৰপিছত সেইখিনি কিমান আৰু আগবাঢ়িব পাৰে এতিয়া 1970 চনত দৰিদ্ৰ সীমাৰেখা কিমান আছিলে তাৰ সলনি এতিয়া সেইখিনি বাঢ়ি আজি কিমান হৈ আছে সেইখিনি গোটেই এনালাইচিছখিনি আমাৰ পৰিসংখ্যা বিজ্ঞানৰ থ্ৰুৱেদি হয় চ' সেইখিনি আমাৰ আছিলে এতিয়া লগতে আৰু কিছুমান পৰিকল্পনা আঁচনি আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY তাৰ ঘৰত আচলতে কিমান ঘৰ নিৰ্মাণ হ'ল আজিৰ দিনত আৰু কিমানে তেনেকুৱা যোগ্য আছে ঘৰ যোনে পাবলগীয়া আছে বা আজি যদি আমি কওঁ 21শ শতিকাৰ কথা আজি দেখি আছোঁ আমাৰ ইয়াতে কিমান সম্পূৰ্ণ তথ্যভিত্তিক এনালাইচিছ হৈ আছে চ' আমি যদি কওঁ যিকোনো এটা ছ'চিয়েল মিডিয়াতে হওক আপুনি ধৰি লওক যিকোনো মোবাইল এপ হওক GPS হওক বা অনলাইন ট্ৰানজেকশ্যন হওক বা যিকোনো আপোনালোকৰ ধৰি লওক আজি আপুনি ইউজ কৰিছে শ্বপিং কিবা এটা ৱেবছাইট Amazon হওক বা Netflixে হওক সেইবিলাক ডাটাৰ যথেষ্ট প্ৰতিদিনে যথেষ্ট লাখ GB ডাটা ষ্ট'ৰেজ হৈ গৈ আছে সেই গোটেইখিনি যেতিয়া আমাৰ যোনটো বিগ ডাটা এনালাইচিছৰ কনচেপ্ট আজিৰ দিনত চ' সেই গোটেইখিনি আচলতে থ্ৰু ষ্টেটিষ্টিকেল প্ৰপাৰ ৱেত এনালাইচিছ কৰি পেলাই তাৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যনটো একচুৱেলি কৰিব পৰা হৈছে আজিৰ দিনত চ' আমি আৰু এটা মই ইয়াতে কথা ক'ব বিচাৰিছোঁ এতিয়া আমি যেতিয়া কেতিয়াবা আমি সদ্যহতে চাই থাকোঁ মোবাইল বা আপোনাৰ লেপটপত আমাৰ কিছুমান ৰিকমেণ্ডেশ্যন আহি থাকে এতিয়া আমাৰ সেই ডাটাখিনি আজিৰ দিনৰ AI যোগ কৰি সেই ডাটাখিনি বিগ ডাটা এনালাইচিছ কৰি এতিয়া মোৰ বা আপোনাৰ কোনটো ফিল্ডত মোৰ ইণ্টাৰেষ্ট বেছি সেই ৰেঞ্জত আমাৰ কিছুমান ৰিকমেণ্ডেশ্যন আহি থাকে সেইবিলাক থ্ৰু মোৰ প্ৰপাৰ ষ্টেটিষ্টিক্স ইউজ কৰি পেলাই সেইখিনি আচলতে লগতে AI ইউজ কৰি পেলাই আমাক ছাজেশ্যন দি থাকে ৰিকমেণ্ড কৰি থাকে সেইখিনি আমাৰ বিগ ডাটাৰ কথা লগতে যদি কওঁ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া যেতিয়া COVID-19 আহিছিলে চ' সেই COVID-19ৰ সময়তো আমাৰ ষ্টেটিষ্টিক্সটো আমাৰ কেনেকুৱা ইমপ্লিমেণ্ট কাৰণ আমাৰ কিছু সংখ্যক ব্যক্তিক ঠিক কৰি পেলাই সেই যোনটো আমাৰ মেডিচিন আছিলে ধৰি লওক ভেকচিন আছিলে সেইখিনি তেওঁলোকে পৰীক্ষা কৰি দিছিলে সেইখিনি পিছত তেওঁলোকে যোনটো ফলাফল পাইছিলে সেইখিনি এনালাইচিছ কৰিছে তাৰপিছতে জনসাধাৰণৰ মাজলৈ সেইটো এৰি দিছিলে চ' সেই যিখিনি মাজৰ প্ৰক্ৰিয়া আছিলে তাতে সম্পূৰ্ণ ষ্টেটিষ্টিকেল থ্ৰু প্ৰপাৰ এনালাইচিছ কৰিছিলে তেওঁলোকে বৈজ্ঞানিকসন্মতভাৱে চ' সেইখিনি এনালাইচিছ কৰাৰ পিছত তেওঁলোকে আমাৰ ষ্টেটিষ্টিক্সো তেনেকৈ ব্যৱহাৰ কৰাৰ বাবে সুবিধা হৈছিলে আৰু আজিৰ দিনত যথেষ্ট ষ্টেটিষ্টিক্সৰ যোনটো আমি শিক্ষাৰ দিশত যদি কওঁ শিক্ষাৰ দিশত ক'বলৈ গ'লে যোনটো আমাৰ ডেটা এনালাইচিছ যোনটো ডেটা ছায়েন্স বুলি কৈ আছে আজিৰ বিভিন্ন IITছত ডাটা ছায়েন্সৰ যোনটো আমাৰ এনালাইচিছ থ্ৰু আমাৰ ডিফাৰেণ্ট ষ্টেটিষ্টিকেল টুলছ আছে ডিফাৰেণ্ট মেথডছ আছে যোনটো আমি মেচিন লাৰ্নিং ক'ম বা ডিফাৰেণ্ট আমাৰ ছফ্টৱেৰ হওক প্ৰগ্ৰামিং হওক কিছুমান ষ্টেটিষ্টিকেল ছফ্টৱেৰ আছে সেইখিনিৰ যোগেদি বিগ ডাটা এনালাইচিছ কাৰণে যথেষ্ট আগবাঢ়ি গৈছে এতিয়া সেইটো কাৰণে আজিকালি এটা যোনটো আমাৰ নতুন নিউ এডুকেশ্যন পলিচি আহিছে তেওঁলোকে তাতে বহুত জোৰ দিছে যোনটো আমাৰ স্কিল বেছ ইণ্ডিয়া হ'বলৈ চ' এতিয়া তেওঁলোকৰ সেই নতুন শিক্ষা নীতিৰ আধাৰতে আমাৰ যোনটো শিক্ষা ব্যৱস্থাত এইটো আমাৰ এখন প্ৰত্যেকটো আচলতে প্ৰগ্ৰামতে স্কিল বেছ কোৰ্চ মানে যোগ কৰা হৈছে সেইটো সম্পূৰ্ণ আমাৰ যদি কওঁ আমি ষ্টেটিষ্টিক্সৰ কাৰণে আমাৰ কেনেকৈ ডিফাৰেণ্ট প্ৰগ্ৰামিং ইউজ কৰি পেলাই সেই প্ৰপাৰ ৱেত আমি বিগ ডাটা এনালাইচিছলৈকে আমি ষ্টেটিষ্টিক্সটো ইউজ কৰিব পাৰোঁ ভাৰতৰ যি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ যাক আমি SDG বুলি কওঁ এইসমূহ পূৰণৰ ক্ষেত্ৰত পৰিসংখ্যাৰ কেনেধৰণৰ ভূমিকা আছে আৰু এই পৰ্যবেক্ষণৰ ক্ষেত্ৰত কেনেধৰণে সহায় প্ৰদান কৰি আহিছে হয় এইটো অতি গুৰুত্বপূৰ্ণ যোনটো SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছিলে তাতে যোনটো 2030 চনৰ ভিতৰত আমাৰ সেই 17টা গ'ল আমি এচিভ কৰিব লাগে চ' আমাৰ নিচিনা জনবহুল দেশৰ কাৰণে যথেষ্ট এইটো প্ৰত্যাহ্বান কিন্তু তাৰ ভিতৰতো গভৰ্ণমেণ্টে কিছুমান সঠিক দিশ বাছি লোৱাৰ কাৰণে সেইখিনি অভাৰকাম কৰিবৰ কাৰণে কিছুমান ক্ষেত্ৰত সঠিক আচলতে সফল হৈছে তাৰ ক্ষেত্ৰত মই যদি কওঁ শিক্ষাৰ ক্ষেত্ৰতে কওঁ বা আজি কওঁ যদি দাৰিদ্ৰতাৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰতে কওঁ বা লিংগ বৈষম্যতাৰ কথা কওঁ আৰু যথেষ্ট আছে গোটেইখিনিত আমি প্ৰপাৰ ৱেত যোনখিনি ডেটা এনালাইচিছ কৰিছোঁ ধৰি লওক সেই এনালাইচিছ কোন 2005 চন বা 2008 চনত কি পৰ্যায়ত আছিলে আৰু আজি আহি পেলাই কোনটো পৰ্যায়ত পাইছেহি যেনেকৈ যোৱাকালি পৰহি অলপ ওলাইছে আমাৰ যোনটো SDGৰ ৰেকৰ্ড ওলাইছে সেইটো মানে বিশ্বৰ
গোটেইখন দেশৰ ভিতৰত ভাৰতে 100 নম্বৰৰ ভিতৰত শীৰ্ষ 100ৰ ভিতৰত সোমাইছেহি সেই গ'লখিনি এচিভ কৰিব পাৰে চ' সেইখিনি একচুৱেলি সঠিকভাৱে ডাটা এনালাইচিছ কৰাৰ কাৰণেহে সেই গ'লখিনি এচিভ কৰিবৰ কাৰণে সুবিধা হৈছে এইবাৰ আমি কথা পাতিবলৈ বিচাৰিছোঁ শ্ৰদ্ধাৰ মনীষ পাটোৱাৰী ছাৰৰ লগত ছাৰ আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিম AI আৰু মেচিন লাৰ্ণিঙৰ যুগত পৰিসংখ্যা বিজ্ঞানৰ প্ৰাসংগিকতা কেনেধৰণৰ আৰু ভৱিষ্যতে এই দুয়োৰে সহ অস্তিত্ব কিদৰে হ'ব বুলি আপুনি ভাবে হয় নমস্কাৰ পৰিসংখ্যা বিজ্ঞানৰ ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যাক আমি কৃত্ৰিম বুদ্ধিমত্তা বুলি কওঁ আৰু মেচিন লাৰ্ণিঙৰ যথেষ্ট ভূমিকা আছে আজিৰ যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু মেচিন লাৰ্ণিঙে পৰিসংখ্যা বিজ্ঞানৰ ক্ষেত্ৰখনত ক'ব গ'লে এক বৈপ্লৱিক পৰিৱৰ্তনৰ ধাৰা আনি আছে পৰিসংখ্যা বিজ্ঞান হ'ল ক'বলৈ গ'লে তথ্য সংগ্ৰহ বিশ্লেষণ ব্যাখ্যা আৰু উপস্থাপনৰ বিজ্ঞান আৰু এই ক্ষেত্ৰখনত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু মেচিন লাৰ্ণিং যাক আমি চমুকৈ ML বুলি কওঁ ইয়াৰ সন্নিৱেশে তথ্য বিশ্লেষণৰ গতি নিখুঁততা আৰু গভীৰতা বহুখিনি পৰিমাণে বৃদ্ধি কৰিছে AI আৰু ML প্ৰযুক্তিৰ সহায়ত বিশাল পৰিমাণৰ ডাটা যাক আমি বিগ ডাটা মাইনিং বুলি কওঁ বা বিগ ডাটা এনালিটিক্স বুলি কওঁ অতি দ্ৰুত আৰু বিশ্লেষণভাৱে স্বয়ংক্ৰিয়ভাৱে বিশ্লেষণ কৰিব পৰা যায় এই প্ৰযুক্তিবোৰে ডাটা মাইনিং প্ৰেডিকশ্যন আৰু স্বয়ংক্ৰিয় সিদ্ধান্ত গ্ৰহণত যথেষ্ট সহায় কৰিব পাৰে উদাহৰণস্বৰূপে ক'ব পাৰি যে স্বাস্থ্য ক্ষেত্ৰত মেচিন লাৰ্ণিং মডেলে ৰোগৰ সম্ভাৱনা আগতীয়াকৈ অনুমান কৰিব পাৰে তাৰপিছত অৰ্থনীতি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে শ্বেয়াৰ মাৰ্কেটৰ বিভিন্ন ধৰণৰ ট্ৰেণ্ডবোৰ বিশ্লেষণ কৰি বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণতো সহায় কৰিব পাৰে তাৰ উপৰিও আজিকালি ৱেডাৰ ডাটা মডেলিঙৰ ক্ষেত্ৰত যোনবোৰ ধৰক ৰেইনফল ডাটা বা বৰষুণৰ সম্ভাৱনাৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানৰ মেচিন লাৰ্ণিং মডেলে যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বুলি ক'ব পাৰি আৰু এটা কথা ক'ব পাৰি যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু মেচিন লাৰ্ণিঙে পৰিসংখ্যা বিজ্ঞানৰ প্ৰচলিত পদ্ধতিবোৰক অধিক সক্ষম গতিশীল আৰু স্বয়ংক্ৰিয় কৰি তুলিছে আৰু আগন্তুক সময়ত এই প্ৰযুক্তিবোৰে পৰিসংখ্যা বিজ্ঞানৰ ক্ষেত্ৰখনক অধিক বিস্তৃত আৰু বুদ্ধিদীপ্ত স্তৰলৈ আগবঢ়াব বুলি আমি আশাবাদী গ্ৰাম্যাঞ্চলত তথ্য সংগ্ৰহ শুদ্ধতা আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভাৰতীয় পৰিসংখ্যা ব্যৱস্থাই কি সমস্যাৰ সন্মুখীন হৈ আহিছে হয় গ্ৰাম্যাঞ্চলৰ তথ্যসমূহ সংগ্ৰহণৰ ক্ষেত্ৰত ভাৰতীয় পৰিসংখ্যা ব্যৱস্থাই বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয় যেনেধৰণে তথ্যসমূহৰ গুণগত মান এতিয়া তথ্যসমূহৰ যিটো আমি গুণগত মান বিচাৰোঁ বা আমি এনালাইচিছৰ কাৰণে যিখিনি কোৱালিটি বিচাৰিম সেই কোৱালিটিখিনি কালেকশ্যনৰ সময়ত বা ডাটা তথ্যসমূহ সংগ্ৰহৰ সময়ত পোৱা নাযায় সাধাৰণতে দ্বিতীয়তে বহুতো আওপূৰণি বা অসম্পূৰ্ণ তথ্যও পোৱা যায় বা তথ্যসমূহ নিৰৱচ্ছিন্নভাৱেও পোৱা নাযায় যাক আমি কণ্টিনিউৱাছ ডাটা বুলি কওঁ তৃতীয়তে ক'ব গ'লে যে সময়মতে তথ্যসমূহ যোগান ধৰিবও নোৱাৰে আৰু এটা ক'ব গ'লে চতুৰ্থতে বহুতো সময়ত তথ্যসমূহৰ মিছ ইণ্টাৰপ্ৰিটেশ্যনো হয় কেতিয়াবা হয়তো সেইজন যিগৰাকী ব্যক্তিয়ে ডাটা কালেকশ্যনৰ কাৰণে যায় অথবা যিগৰাকী ব্যক্তিৰ পৰা ডাটাখিনি কালেক্ট কৰা হয় তেওঁলোকে প্ৰশ্নটো নুবুজাৰ কাৰণে বা প্ৰশ্নটো ভালদৰে অধ্যয়ন কৰিব নোৱাৰাৰ কাৰণেও বহুখিনি অসুবিধাৰ সন্মুখীন হয় আৰু যাৰ ফলত গোটেই উত্তৰটো বা গোটেই ৰিজাল্টটোতেই মিছ ইণ্টাৰপ্ৰিটেশ্যন এটা আহি যায় ধন্যবাদ ছাৰ আমি ইতিমধ্যে অনুষ্ঠানটিৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি এইবাৰ আমি শেষ প্ৰশ্নটি কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ ডক্টৰ গিৰীন শইকীয়া ছাৰক ছাৰ আপোনাৰ পৰা আমি অৱশেষত জানিবলৈ বিচাৰিছোঁ বিভিন্ন সময়ত দেখা যায় নিম্ন পৰিসংখ্যাগত জ্ঞানৰ ফলত প্ৰশাসন বা মিডিয়াই তথ্যৰ ভুল ব্যাখ্যা দিয়ে যাৰ ফলত সিদ্ধান্ত বা ধাৰণাত ভুল হয় তথা বিভ্ৰান্তিৰ সৃষ্টি হয় এই বিষয়ে আপুনি কি ক'ব হয় পৰিসংখ্যা বিজ্ঞানৰ আচলতে ভুল ব্যৱহাৰৰ কাৰণে যথেষ্ট সময়ত আমি মিছ ইণ্টাৰপ্ৰিটেশ্যন মানে ভুল ৰিজাল্ট পাওঁ বহুতৰ এতিয়া ধৰি লওক আপোনাৰ মিডিয়াৰ কথা আপুনি ক'লে এতিয়া আমাৰ কেতিয়াবা এক্সিট পোল হয় কেতিয়াবা অপিনিয়ন পোল হয় কিন্তু আপুনি বা মই আজিলৈকে সেই অপিনিয়ন পোলত আমি যোগ কৰি পৰা নাই আমি সেইটোত আমি কেতিয়াও সেই ভোটহে হওক বা কিবাই হওক আমি দি পোৱা নাই কিন্তু সেইখিনি কিন্তু যেতিয়া ফাইনেল ৰিজাল্টটো দিয়ে সেইখিনিত কিন্তু আমিও ইনক্লুড ধৰিলে গতিকে কম মানুহক লৈ পেলাই একেবাৰে কম নিম্ন সংখ্যক মানুহক লৈ পেলাই সেইটো এনালাইচিছ কৰি যদি গোটেই দেশখনৰ
বা ৰাজ্যখনৰ অপিনিয়ন বা এক্সিট পোলটো দেখায় তেতিয়া হয়তো সম্পূৰ্ণৰূপে আচলতে ভুল ইনফৰমেশ্যন যাব চ' সেইখিনি অভাৰকাম কৰিবৰ কাৰণে আমাৰ সঠিকভাৱে আচলতে গোটেই পৰিসংখ্যাৰ প্ৰচেছটো আমি কেনেকৈ চেম্পুল আমাক কিমান পপুলেশ্যনৰ এগেইনষ্টত কিমান চেম্পুল ল'লে একচুৱেলি আমি সঠিক ৰিজাল্টটো পাম সেই সঠিক সাধাৰণ জ্ঞানবোৰ আচলতে ব্যৱহাৰ কৰি পেলাই সঠিকভাৱে ব্যৱহাৰ কৰিলে আমাৰ সেই যিখিনি বিভ্ৰান্তি সৃষ্টি হয় সেইখিনি কমিব বুলি মই আশাবাদী ধন্যবাদ ছাৰ আপোনালোক সকলোকে আমি অৱশেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ইতিমধ্যে গম পাব পাৰিছোঁ যে দৰং মহাবিদ্যালয়ৰ এডমিশ্যনৰ প্ৰচেছ চলি আছে আপোনালোক যথেষ্ট ব্যস্ত হৈ আছে এই ব্যস্ততাৰ মাজতো আপোনালোকে আমাক এইখিনি সময় দিয়াৰ লগতে ইমানখিনি কথা জনোৱাৰ বাবে আমি অৱশেষত পুনৰবাৰ আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ সংখ্যা তথ্য আৰু তত্ত্বৰ এই যাত্ৰাৰ আজিৰ পৰ্যায় ইমানতে অন্ত পৰিল কিন্তু এই আলোচনা এই চিন্তা আৰু এই উপলব্ধিৰ শেষ হোৱা নাই কিয়নো পৰিসংখ্যা কেৱল এক বিষয় নহয় ই হৈছে এক দৃষ্টিভংগী যি আমাৰ সমাজক বুজিবলৈ সহায় কৰে সিদ্ধান্তত যুক্তি আনে আৰু ভৱিষ্যত গঠনত এক নীৰৱ সহযাত্ৰী হৈ থাকে সেয়ে আজিৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ অনুষ্ঠানৰ শেষত আমি পুনৰবাৰ প্ৰণিপাত জনাইছোঁ সেই মহান ব্যক্তিত্বক প্ৰফেচৰ প্ৰশান্ত চন্দ্ৰ মহালানবিছক যিয়ে নিজৰ গভীৰ জ্ঞান কৃতিত্ব আৰু দূৰদৰ্শিতাৰে ভাৰতীয় পৰিসংখ্যাৰ ভেটি গঢ়ি তুলিছিল লগতে অনুষ্ঠানৰ শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মৰমৰ শ্ৰোতাসকলক আপোনালোকৰ মনোযোগ আগ্ৰহ আৰু যুক্তিবোধে এনে অনুষ্ঠানসমূহৰ প্ৰাণ আশা কৰোঁ আমাৰ আজিৰ অনুষ্ঠানটি শুনি আপোনালোকে নিশ্চয়কৈ ভাল পালে আকৌ এটি ভিন্ন বিষয় লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নৱজিৎ শৰ্মাই ইমানতে বিদায় মাগিছোঁ আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনাৰ গুৰু দায়িত্বত আছিল গৌতম নাথ ধন্যবাদ